গুৱাহাটীত ইমান ডাঙৰ কিন্তু এটা অভিযান হোৱা নাছিল, ইমান বৃহৎ অভিযান ইয়াতে আমাৰ STFৰ লগত এটা খবৰ আছিল যে পাঞ্জাৱৰ এজন নাৰ্কটিক সৰবৰাহকাৰী, তেওঁৰ নাম হৰদীপ সিং, তেওঁ লুধিয়ানাৰ হয় আৰু তেওঁ মানে ইয়াতে গুৱাহাটীত বাহৰ পাতি পেলাই ইয়াতে নাৰ্কটিক্সৰ এটা কনচাইনমেণ্ট ৰিচিভ কৰিবলৈ তেখেতে ইয়াতে ৰখি আছে, মানে কেম্প কৰি আছে। আৰু এটা ছ'চল এৰিয়া এটা পাৰ্টিকুলাৰ ফ্লেট, সেই ফ্লেটত তেওঁ মানে কেম্প কৰি আছে বুলি এই খবৰৰ ভিত্তিত তাৰপিছত ছাবচিকুৱেণ্টলি খবৰ পোৱা গৈছে যে তেখেতে যিটো কনচাইনমেণ্ট আছিল সেই কনচাইনমেণ্টটো তেখেতে অলৰেডি ৰিচিভ কৰিছে আৰু ৰিচিভ কৰি পেলাই তেখেতে পাঞ্জাৱলৈ মানে ওলাই যোৱাৰ কাৰণে চলাই আছিল। সেই খবৰৰ ভিত্তিত আজি মৰ্ণিং আৱাৰ্ছত আমাৰ STFৰ এটা ৰেইড কৰা যায়, যোনটো ছচলত ফ্লেট আছিল। সেই ফ্লেটত ৰেইড কৰোঁতে এই যিটো তাতে আলমাৰী আছে, আলমাৰীত তেখেতে লুকাই থোৱা অৱস্থাত এটা বেগৰ ভিতৰত, এই ৰঙা বেগটোৰ ভিতৰত থোৱা আমি 10 কেজি হিৰ'ইন, যিটোৰ কাৰেণ্ট যিটো ষ্ট্ৰীট প্ৰাইচ সেইটো 80 crores, সেইটো আমি ৰিকভাৰ কৰোঁ আৰু সেইটো ছাবচিকুৱেণ্টলি চিজ কৰি পেলাই আমি এতিয়া STFত এটা কেছ ৰুজু কৰি আমাৰ যিটো লিগেল যিখিনি প্ৰচিডিং থাকে সেইখিনি আমাৰ চলিব। এইটো বস্তু আহিছিল মণিপুৰৰ পৰা আৰু এইটো তেওঁ কনচাইনমেণ্টটো লৈ গ'ল হয় পাঞ্জাৱলৈ লৈ গ'ল হয়। কি বস্তু ৰিচিভ ক'ত কৰিছিল কনচাইনমেণ্টটো? বস্তুটো ইয়াতে ছাৰাউণ্ডিং এৰিয়াতে ক'ৰবাত ৰিচিভ হৈছে, গুৱাহাটী বা ছাৰাউণ্ডিং। এইটো আমি বস্তু সেই পাৰ্টটো আমি চাই আছোঁ। বস্তুটো তেওঁ বেলেগৰ পৰা ৰিচিভ কৰিছে। এই বাহনখনেৰে বস্তুটো যিমানখিনি আমি তথ্য পাইছোঁ, এই বাহনেৰে তেখেতে বস্তুটো পাঞ্জাৱলৈ লৈ গ'ল। এইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ মেটাৰ, কেনেকৈ পাইছে কি পাইছে সেই পাৰ্টখিনি আমি চাব লাগিব। সেই পাৰ্টখিনি আমি চাই আছোঁ। এতিয়া হাতেলতে যাক পাইছোঁ সেই বস্তুখিনি তেওঁক এৰেষ্ট কৰি পেলাই এইখিনি আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলি আছে। পূৰ্বৰ ৰেকৰ্ড আমি চাই আছোঁ, সেই পাৰ্টটো ইনভেষ্টিগেশ্যনতহে ওলাব। ঠাণ্ডা দিন গৰম দিন বুলিতো একো হেৰি নাই, এইটো য'ত যেনেকৈ চান্স পায় এইটোত নাৰ্কটিক্স ট্ৰেফিকিঙত এইটো ঠাণ্ডা দিন গৰম দিন বুলিতো একো নাই। এইটো ইনভেষ্টিগেশ্যন ওলাব, কেনেকৈ কোন ক'ত কি ফাৰ্ডাৰ কোন মানে যিখিনি ফাৰ্ডাৰ লিংকেজেছ আছে আমি এইখিনি চাই ল'ম। ডিটেইলছখিনি এইখিনি ইনভেষ্টিগেশ্যনহে ওলাব। এই ইয়াতে তেওঁ 2-3 দিনৰ পৰা বাহৰ পাতি আছিল। 2-3 দিনৰ পৰা ফ্লেটটো কাৰ আছিলে? ফ্লেটটো সেইটো মই মানুহজনৰ সেই মালিকজন ইনভলভ নহয়, এজন মানে ভাড়া হিচাপে আছিল এজন তেওঁ ডিচেণ্ট মানুহ, তেওঁ এইটোত হেৰিত জড়িত নহয়, মালিক এইটোৰ লগত জড়িত নহয়। এইটো মানে সেই পাৰ্টটো আমি চাইছোঁ। তেওঁ মানে যিখিনি পোৱা গৈছে এতিয়ালৈকে মালিকৰ একো ৰোল আমি পোৱা নাই, ফ্লেটৰ মালিকৰ। লাষ্ট 2-3 ডেইজৰ পৰা আছিল, 2-3 দিনৰ পৰা আছিল।